Hello students and welcome to EduStation. আজি মই তোমালোকৰ আগত chemistry class 12 NCERT Hello Alkenes and Hello Arenes preparation of Hello Arenes topic to লৈ আহিছো. Last classত আমি preparation of Hello Alkenes কথা discuss কৰিছিলো. আজি আমি Hello Arenes কথা discuss কৰিম. এই টপিকটো discuss কৰাৰ আগতে মই তোমালোকৰ আগত important কথা কিছুমান discuss কৰি লওঁ আহা. EduStation video lecture series YouTube লৈ আহিছে for both Assamese and English medium students. য'ত তোমালোকে experienced faculties বিলাকৰ পৰা যেনেকে মই chemistry পঢ়াও ঠিক তেনেদৰে বেলেগ experienced teachers পৰা maths, English, physics, bio এনেকুৱা ধৰণৰ videos বিলাক তোমালোকে চাব পাৰিবা যোনবিলাক তোমালোকৰ final exams বিলাকত বহুতখিনি সহায় কৰিব আৰু সেইবাবে তোমালোকে এই EduStation নামৰ যোনটো তোমালোকৰ চেনেল হয় সেইটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰি দিবা তোমালোকে EduStationৰ যোনটো বেল নটিফিকেশন আইকন হয় সেইটো ক্লিক কৰি থবা যাতে যেতিয়াই আমি নিউ ভিডিওস বিলাক আপলোড কৰো তেতিয়া তোমালোকে নটিফিকেশন পোৱা আৰু তোমালোকৰ ভিতৰত যদি কোনোবাই পেইড কোৰ্সেস লব বিচাৰা তেন্তে EduStation Academic বুলি এপ এটা ডাউনলোড কৰি পেইড কোৰ্সেস বোৰ লব পৰা য'ত এক্সপেৰিয়েন্স ফেকাল্টিজ বিলাকৰ পৰা recorded videos, notes, test series বা doubt sessions বিলাকো তোমালোকে পাব পাৰা এতিয়া আমাৰ বহুত limited offers চলি আছে so তোমালোকে EduStation Academic টো ডাউনলোড কৰিব কাৰণে first play store তোমালোকে EduStation Academic টাইপ কৰিলে এপটো শো কৰিব যোনটো তোমালোকে ইনষ্টল কৰিবা ইনষ্টলেচন হোৱাৰ পিছত এনেকুৱা ধৰণৰ স্ক্ৰীন এখন ওলাব য'ত ৰেজিষ্ট্ৰেচন আৰু লগইন অপচনটো আহিব তোমালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব Registration of first tumalko full name to, then valid phone number, then valid mail ID, D-mail registration process to complete koriba. Tapa juntu mail ID ba phone number di tumalka registration koisla hetu di login koriba. Login kora pisat enakwa dhorono page ekon tumalke dekha paba. So jodi tumaluk class 12 for aspirant hoy final exam kane prepare korisa tumalke class 12 for jaba. Class 12 optionত গলে এনেকুৱা ধৰণৰ তোমালকে কোৰ্সেস বিলাক পাবা কম্বো কোৰ্সেস বু পাবা বা ইন্ডিভিজুয়াল কোৰ্সেস বিলাকো পাবা যোনবিলাক তোমালকে পাৰচেজ কৰিব পাৰিবা তোমালকে এডমিশনৰ কাৰণে এই স্ক্ৰীনত দেখাই থোৱা নম্বৰটোত কন্টাক্ট কৰিব পাৰিবা এতিয়া যদি তোমালকে কেমিষ্ট্ৰি কন্টেন্ট চাব বিচাৰা তেন্তে কেমিষ্ট্ৰি অপচনটো ক্লিক কৰিলে এনেকুৱা ধৰণৰ তোমালকে পেজ এখন দেখা পাবা য'ত ওভাৰভিউ কন্টেন্ট ডেমো এনেকুৱা পাবা কন্টেন্টত তোমালকে বেলেগ ধৰণৰ কন্টেন্ট যেনেকে NCERT বুক এনিমেটেড ভিডিওস বেলেগ চেপ্টাৰ্স যেনেকে সলিউশনস হেলো এলকিনছ এণ্ড হেলো ৰিজ বেলেগ চেপ্টাৰ্স বিলাক ইন্ডিভিজুৱেলি তোমালকে চাব পাৰিবা ইয়াত এইবিলাক কোৰ্স যদি তোমালকে লোৱা তেন্তে তোমালকে নোটস মাইন্ড ম্যাপিং NCERT chapters NCERT example solutions এনেকুৱা ধৰণৰ কিছুমান তোমালকে হেল্প পাবা এতিয়া তোমালকে যদি কোৰ্সটো পাৰচেজ কৰিব পাৰা বিচাৰা তেন্তে এই বাই নাও অপচনটো ক্লিক কৰিবা বা তোমালকে EMI দিও কোৰ্সটো তোমালকে পাৰচেজ কৰিব পাৰিবা এতিয়া বহুত লিমিটেড অফাৰ চলি আছে সো সোনকালে যদি তোমালকে পাৰচেজ কৰা তোমালোকৰ বহুতখিনি সহায় হ'ব যদি তোমালোকে মোৰ কুপন কোডটো ইউজ কৰা তেন্তে ডিসকাউন্ট পাবা আৰু মোৰ কুপন কোডটো হৈছে প্ৰিয়াক্ষী PRIYAKHI প্ৰিয়াক্ষী 10 সো এই কুপন কোডটো ইউজ কৰিলে তোমালোকে অফাৰ পাবা সো ইমানখিনি আসলে তোমালোকৰ এটো বিষয় মই তোমালোকক যোনখিনি ইনফৰমেশন দিলো এতিয়া আহা আমি কন্টিনিউ কৰো সো প্ৰিপাৰেচন অফ হেলো এৰিজ Preparation of Hello Arenes কথা discuss যদি কৰিবলৈ যাও আগতে আমি discuss কৰিলো preparation of Hello Alkenes মানে halogen আৰু alkanes form কৰি যোনটো এটা compound বনে এতিয়া আমি halogen আৰু arenes মানে aromatic যোনবিলাক আমাৰ halogen compounds হয় তাৰ preparations বিষয় পঢ়িম ইয়াত আমি mainly দুটা টাইপছত পঢ়িম মানে দুটা টাইপত আমি prepare কৰিব পাৰিম first to by diazonium salt যোনটো আমাৰ এটা name reaction হয় এটো হ'ল Sandmel's reaction আৰু second টো হৈ গল by arenes মানে aromatic hydrocarbons দি মেলি আমি prepare কৰিম সো আহা আমি ডিটেইলছত ডিসকাস কৰো সো এতিয়া ফাৰ্স্ট আমি ডিসকাস কৰো যোনটো হৈ গল preparation from hydrocarbons or arenes মানে hydrocarbons পৰা আমি বনাম aromatic rings পৰা যেহেতু আমি hello arenes বনাইছো সো obviously আমাৰ reactantত আমাৰ এটা aromatic ring লাগিব এই reactionটো আমি by electrophilic substitution কৰিম electrophilic word to মানে কি positive electrophiles বো আমি জানো যে electrophiles বিলাক আমাৰ positively charged যোনটো species হয় হেবিলাকক আমি electrophile বুলি কওঁ so electrophilic substitution হ'ব এতিয়া যদি এটা electrophilic substitution of arenes with chlorine electrophilic substitution মানে arenes লগত যদি আমি chlorine বা bromine
In the presence of Lewis acid catalyst যেনেকে আমি iron লম Fe তাৰ প্ৰেজেন্সত যদি আমি ৰিয়েকচনটো কৰো তেতিয়া আমি কি পাম কি প্ৰিপেয়াৰ কৰি আছো আমি হেলো এৰিছ পাইছো এতিয়া আমি ৰিয়েকচনটো যদি চাবলৈ যাও ইয়াত দেখিবলৈ পাইছো এটো এটা কি হৈ গল আমাৰ হাইড্ৰোকাৰ্বন এটো এটা আমাৰ এৰোমেটিক ৰিং নহয় নে এটো আমি কিয়া লগত ৰিয়েক্ট কৰিছো এটা আমাৰ হেলোজেন ডাই হেলোজেন ক্লোৰিন বা ব্ৰোমিন হ'ব এক্সৰ জায়গাত মই যোনটো তোমালোকক দেখাম এতিয়া মই তোমালোকক এটা এক্সাম্পল দেখালে তোমালোকে বুজি পাবা সো এক্স মানে এটা আমি হেলোজেন লৈছো সো কাৰ প্ৰেজেন্সত কৰিছো এটা লুইস এসিড আইৰন আৰু ইন দি প্ৰেজেন্স অফ ডাৰ্ক তেতিয়া আমি প্ৰডাক্টটো কি পাম যোনটো আমাৰ ডিজায়াৰ্ড প্ৰডাক্ট আমি দুটা হেলো এৰিন পাম অৰ্থো আৰু পেৰা পজিশন এটো আমাৰ হৈ গল অৰ্থো পজিশন আৰু এটা হৈ গল পেৰা পজিশন সো এটো হৈ গল আমাৰ ডিজায়াৰ্ড প্ৰডাক্ট সো ফৰ এক্সাম্পল যদি চাও আমি টলুইন এটা বেঞ্জিন ৰিঙৰ লগত CH3 লাগি থাকিলে আমি কি পাও টলুইন টলুইনৰ লগত যদি আমি Cl2 মানে ডাইক্লোৰো এটা যদি ৰিয়েক্ট কৰো ইন দি প্ৰেজেন্স অফ আইৰন ডাৰ্কত তেতিয়া আমি কি পাম অৰ্থোক্লোৰোটলুইন আৰু পেৰাক্লোৰোটলুইন এই দুইটা এইকিটা ইহঁতৰ নেম হয় অৰ্থোক্লোৰোটলুইন আৰু পেৰাক্লোৰোটলুইন সো এই দুটা হৈ গল আমাৰ প্ৰডাক্ট এতিয়া এটো হৈ গল আমাৰ ফুল এটা ৰিয়েকচন এতিয়া এই ৰিয়েকচনটো হল কেনেকে ইয়াত ইলেক্ট্ৰোফাইল কোনটো আছিল অৰ্থো আৰু পেৰা পজিশনত কি হল সেই বস্তুটো জানিবৰ কাৰণে ইয়াৰ অকমান মেকানিজমটো আমি ডিসকাস কৰো বেছি ডিটেইলছত আমি নাযাও বিকজ তোমালোকৰ এক্সামৰ পইণ্ট অফ ভিউ পা মেকানিজমটো ইমান ইম্পৰ্টেন্ট নহয় বাট জানি থোৱাটো ভাল তেতিয়াহে এটা ৰিয়েকচন তোমালোকে ভালদৰে বুজি পাবা সো যদি অলপ চাবলৈ যাও ইয়াত যোনটো আমি লুইস এসিড ইউজ কৰিছো মানে যোনটো আইৰন Fe কথা কৈছো এই লুইস এসিডটো কেলে আমি তাৰ প্ৰেজেন্সত কৰিছো এই লুইস এসিডটোৱে আমাৰ এটা ভাল ইলেক্ট্ৰোফাইল দিয়ে মানে পুৰ ইলেক্ট্ৰোফাইলটো গুড ইলেক্ট্ৰোফাইললে আমাক কনভাৰ্ট কৰি দিয়ে এতিয়া কৰে কেনেকে এতিয়া আমি ৰিয়েক্টন্টত কি দেখিছিলো ৰিয়েক্টেন্টত আমাৰ কি আছিলে এই ক্লোৰিন যোনটো আমাৰ হাইড্ৰোকাৰ্বন এৰোমেটিক ৰিং তাৰ লগত কোনে ৰিয়েক্ট কৰিছিলে ক্লোৰিন আৰু আইৰনে ৰিয়েক্ট কৰিছিলে এতিয়া যেতিয়া ইহঁতৰ দুটা মাজৰ ৰিয়েকচন হয় ক্লোৰিনে আইৰনৰ লগত ৰিয়েক্ট কৰি মেলি এই দুটা ৰিয়েক্ট কৰি মেলি প্ৰথম কি পাও আমি FeCl3 এই কম্পাউণ্ডটো পাও এই FeCl3 টোৱে ফাৰ্দাৰ যেতিয়া আকৌ তোমাৰ এটা Cl2 কম্পাউণ্ড Cl2 লগত তোমাৰ ৰিয়েক্ট কৰিব তেতিয়া আমাৰ দুটা স্পেচিছ পাও এটা হৈ গল আমাৰ নিউক্লিওফাইল FeCl4 আৰু এটা পাও আমি Cl পজিটিভ যোনটো আমাৰ ডিজায়াৰ্ড ইলেক্ট্ৰোফাইল এটো Cl পজিটিভটো আমাৰ কি হয় এটা ইলেক্ট্ৰোফাইল হয় সো এটো ইলেক্ট্ৰোফাইল আমি ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বুলি কোৱা নাছলো জানো সো ইয়াত আমাৰ এই আইৰনটোৱে হেল্প কৰে Cl2 Cl পজিটিভলে কনভাৰ্ট কৰিবৰ কাৰণে মানে এটা ইলেক্ট্ৰোফাইললে কনভাৰ্ট কৰিবলে তেতিয়াহে এই ৰিংটোত যোনটো আমাৰ টলুইনৰ ৰিং আছিল তাত সাবস্টিটিউট কৰি মেলি আমাৰ হেলো এৰিন বনায় সো আমি গম পালো এতিয়া আমাৰ ইলেক্ট্ৰোফাইলটো কেনেকে পাও এতিয়া এই ইলেক্ট্ৰোফাইলটোৱে কোনকিটা পজিশনত এটেক কৰে এই অৰ্থো আৰু পেৰা পজিশনত এই অৰ্থো আৰু পেৰা পজিশনত কি হয় আমাৰ ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি থাকে আমি যদি বেঞ্জিন ৰিঙৰ যোনটো আমাৰ বেঞ্জিন ৰিঙৰ আমাৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ হেতু যদি আমি ৰেজনেটিং ষ্ট্ৰাকচাৰটো চাবলৈ যাও তাত আমাৰ ইলেক্ট্ৰনছৰ তোমাৰ বেছি কোড থাকে অৰ্থো এণ্ড পেৰা পজিশনত সো ইলেক্ট্ৰোফাইলটোৱে তাত এটেক কৰে যত বেছি ইলেক্ট্ৰনছ থাকিব তাত আমাৰ ইলেক্ট্ৰোফাইলটোৱে এটেক কৰে সো আমি কি পাম অৰ্থো আৰু পেৰা পজিশনত দুটা প্ৰডাক্ট পাম এতিয়া হেতু হৈ গল তোমাৰ Cl2 আৰু লুইস এসিডৰ কাম এতিয়া এই ৰিঅ্যাকশনটো আমি ডাৰ্কত কেলে কৰো আমি সানলাইটতো কৰিব পাৰিলো হেতিনে এই ৰিঅ্যাকশনটো আমি ডাৰ্কত কৰো বিকজ যদি আমি ডাৰ্কত নকৰো আগতে আমি এটা ৰিঅ্যাকশন পঢ়ি আহিছিলো ফ্ৰী হেলোজিনেশন ক্লাস 11তো আমি এটো পঢ়িবলৈ পাইছিলো আৰু ইয়াতো মই তোমালোকক আগৰ ভিডিওজ বিলাকত দেখাইছিলো ফ্ৰী হেলোজিনেশন ফ্ৰী ৰেডিকেল হেলোজিনেশন ৰিঅ্যাকশনটো যদি আমি ডাৰ্কত নকৰো এই ফ্ৰী ৰেডিকেল হেলোজিনেশন ৰিঅ্যাকশনটো হ'ব যোনটো তোমাৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন নহব সো যাতে আমাৰ হেলোজিনেশন ৰিঅ্যাকশনটো নহয় ফ্ৰী ৰেডিকেল হেলোজিনেশন ৰিঅ্যাকশনটো এভয়েড কৰিবৰ কাৰণে এই ৰিঅ্যাকশনটো আমি কিহত কৰো ইন দি প্ৰেজেন্স অফ ডাৰ্ক সো এটো হৈ গল ফাৰ্স্ট ৰিঅ্যাকশন ফৰ দি প্ৰিপাৰেচন অফ এৰোমেটিক ৰিং নেক্সট আহিলে from amines by Saint-Mary's reaction মানে ডাইজোনিয়াম সল্টৰ পৰা যোনটো বনা এতিয়া ইয়াত বহুত কিটা আমা আনকমন ওয়াৰ্ড হৈছে ডাইজোনিয়াম সল্ট মানে তে ডাইজোনিয়াম সল্ট কি হয় প্ৰথমে এটো জানি লব লাগিব আমি যেতিয়া এটা প্ৰাইমেৰী এমিন মানে এমিন বুলি কলে কোনটো গ্ৰুপৰ কথা জানিম আমি NH2 গ্ৰুপ এই গ্ৰুপটো আমাৰ এমিন গ্ৰুপ হয় সো এই এমিন গ্ৰুপটো যেতিয়া এটা হাইড্ৰোকাৰ্বন মানে এটা এৰোমেটিক ৰিঙৰ লগত লাগে আমি এটা প্ৰাইমেৰী এমিন পাইছো সো এটা প্ৰাইমেৰী এমিনে ইন দি প্ৰেজেন্স অফ NaNO2 আৰু এটা হাইড্ৰোজেন হেলাইডৰ লগত যেতিয়া ৰিয়েক্ট কৰিব ইন দি টেম্পাৰেচাৰ 273 to 278 কেলভিন
তেতিয়া আমাৰ যোনটো এই ডাইজোনিয়াম সল্টৰ কথা কৈছো এই ডাইজোনিয়াম সল্টটো পাম এটো কি হয় বেঞ্জিন ডাইজোনিয়াম হেলাইড ডাইজোনিয়াম সল্টক সদায় মনত থবা তোমালোকৰ N2 আৰু হেলাইড যিকোনো এটা হেলাইডৰ এই এইটো ধৰণৰ এটা ওৰিয়েন্টেশন থাকিব মানে এনেকুৱা ধৰণৰ তোমালোকৰ ষ্ট্ৰাকচাৰ এটা থাকিব N2Cl- বা N2Br- এনেকুৱা ধৰণৰ যদি তোমালোকে দেখা গম পাবা হেতু হৈ গল ডাইজোনিয়াম সল্ট আৰু N ৰ ওপৰত তোমাৰ পজিটিভ চাৰ্জ থাকিব মানে ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ থাকিব আৰু হেলাইডৰ ওপৰত ইলেক্ট্ৰন নেগেটিভ সো এনেকে আমি ডাইজোনিয়াম সল্টটো প্ৰিপেয়াৰ কৰিম কৰপা কৰিম এটা প্ৰাইমেৰী এমিনৰ পৰা কৰিম সো যেতিয়া আমাৰ ডাইজোনিয়াম সল্টটো পাম এই ডাইজোনিয়াম সল্টটোৱে কাৰ লগত ৰিয়েক্ট কৰিব কিউপ্ৰাছ ক্লোৰাইডৰ লগত Cu2X2 মানে কিউপ্ৰাছ হেলাইডৰ লগত ইয়াত X2 মই যিকোনো এটা হেলাইডৰ কথা কৈছো সো কিউপ্ৰাছ হেলাইডৰ লগত যেতিয়া ৰিয়েক্ট কৰিব তেতিয়া কি হ'ব আমাৰ ডিজায়াৰ যোনটো আমাৰ কি বনাই আছিলো হেলো এৰিনছ বনাই থকা নাছিলো জানো সো এই এৰাইল হেলাইডটো পাম মানে এটা এৰোমেটিক হেলো এৰিনছ পাম সো আমি কি দেখিলো ফাৰ্স্ট স্টেপত আমাৰ বেঞ্জিন ডাইজোনিয়াম সল্টটো বনিব মানে হেলাইডটো বনিব কোপা বনিব প্ৰাইমেৰী এমিনৰ পৰা বনিব তাপা আমাৰ কিউপ্ৰাছ হেলাইডৰ লগত ৰিয়েক্ট কৰিব বেঞ্জিন ডাইজোনিয়াম হেলাইডে তেতিয়া আমি কি পাই যাম এৰোমেটিক হেলো এৰিন এটা পাই যাম সো ফৰ এক্সাম্পল যদি তোমালোকক মই দেখাবলৈ যাওঁ আমি যদি বেঞ্জিন ডাইজোনিয়াম ক্লোৰাইডটো লৈ লওঁ এক্সৰ জেগাত মই ক্লোৰিন লৈ লৈছো সো বেঞ্জিন ডাইজোনিয়াম ক্লোৰাইডৰ লগত যদি মই ৰিয়েক্ট কৰা কিউপ্ৰাছ ক্লোৰাইড Cu2Cl2 এটো হৈ গল আমাৰ কিউপ্ৰাছ ক্লোৰাইড তেতিয়া আমি কি পাই যাম ক্লোৰোবেনজিন ক্লোৰোবেনজিন কেলে পালো বিকজ আমি ক্লোৰিনক লৈছিলো সো আমি ক্লোৰোবেনজিল পালো যোনটো আমাৰ কি হয় আমাৰ এটা হেলো এৰিন হয় নেক্সট যদি আমি আয়োডোবেনজিন বনাব লাগে ব্ৰোমোবেনজিন আমাৰ ক্লোৰোবেনজিন ডাইজোনিয়াম সল্ট দি আমাৰ বনি যায় আৰু যদি আমাৰ আয়োডোবেনজিন বনাবলে হয় তেতিয়া হলে আমাৰ কিউপ্ৰাছ হেলাইডৰ আমি দৰকাৰ নহলেও হৈ যায় আমি কিউপ্ৰাছ হেলাইডৰ জেগাত মানে কিউপ্ৰাছ ক্লোৰাইড বা কিউপ্ৰাছ ব্ৰোমাইড আমি দিও যদি আমাৰ ক্লোৰোবেনজিন বা ব্ৰোমোবেনজিনটো বনাও যদি আমাৰ আয়োডোবেনজিন বনাবলে হয় আমি ডাইৰেক্ট এই ডাইজোনিয়াম সল্টটো দেখিছানে এই ডাইজোনিয়াম সল্টটো ডাইৰেক্ট যদি পটাছিয়াম আয়োডাইড দি দিও তেতিয়া আমাৰ ডাইৰেক্ট আয়োডোবেনজিনটো বনি যায় সো ক্লোৰোবেনজিন আৰু ব্ৰোমোবেনজিন বনাবৰ কাৰণে আমাৰ কি ইউজ হ'ব কিউপ্ৰাছ ক্লোৰাইড বা কিউপ্ৰাছ ব্ৰোমাইড লম ক্লোৰোবেনজিন বনাবলৈ হলে কিউপ্ৰাছ ক্লোৰাইড লম আমাৰ ব্ৰোমোবেনজিন বনাবলৈ হলে কিউপ্ৰাছ ব্ৰোমাইড লম আৰু আয়োডোবেনজিন বনাবলৈ হলে আমাৰ ডাইৰেক্ট ডাইজোনিয়াম সল্টৰ লগত কাক এড কৰি দিম পটাছিয়াম আয়োডাইড তেতিয়া আমাৰ ডিজায়াৰ্ড হেলো এৰিনছটো পাই যাম এতিয়া আমাৰ প্ৰিপাৰেচন অফ হেলো এৰিনছত দুটা ৰিএকচন পালো সো প্ৰথমটো আছিলে আমাৰ ডাইৰেক্ট ফ্ৰম হাইড্ৰকাৰ্বন আৰু সেকেন্ডটো হৈ গল নেম ৰিএকচন যোনটো পাইছিলো সেন্ট মেৰিজ ৰিএকচন এই যোনবিলাক তোমালোকৰ নেম ৰিএকচনছ সেন্ট মেৰি ৰিএকচনৰ কথা কলো এই সেন্ট মেৰি ৰিএকচনটো ইম্পৰ্টেন্ট ৰিএকচন হয় বিকজ এই নেম ৰিএকচন যিমান বিলাক তোমালোকে পাবা এতিয়াৰ পৰা সেইবিলাক এক্সাম পইণ্ট অফ ভিউ পৰা বহুত এটা ইম্পৰ্টেন্ট হয় সো এইবিলাক তোমালোকে নোট ডাউন কৰি যাবা এখন কপিত যাতে তোমালোকৰ এক্সামৰ সময়ত হেল্প হয় নেম ৰিএকচনছ খিনি যদি তোমালোকে একেলগে নোট ডাউন কৰি থোৱা সো এই দুটাই ৰিএকচনছ আছিলে আমাৰ প্ৰিপাৰেচন অফ হেলো এৰিনছৰ এই দুটাই ভালছে চাবা মেকানিজম খিনি ইমান তোমালোকৰ ইম্পৰ্টেন্ট নহয় এক্সাম পইণ্ট অফ ভিউ পৰা বা তোমালোকে অকমান মই তোমালোকক ডিটেইলছত বুজাই দিলো বাকি তোমালোকে ৰিএকচনছ বিলাক প্ৰেক্টিস কৰিলে হ'ব সো ষ্টুডেন্টস থ্যাংক ইউ ফৰ ওয়াচিং